Dear students, my আগৰ ভিডিঅ'টোত factorize the following using identities তাৰে A B C এই তিনিটা মই বুজাই দিছিলোঁ A B C D লৈ বুজাই দিছিলোঁ এতিয়া E F G H আমি কৰিব ট্ৰাই কৰিম E নাম্বাৰ কি আছে x² + 4xy + 4y² ওকে এটো চোৱা ইয়াত তিনিটা টাৰ্ম আছে x² + 4xy + 4y² এনেকৈ তিনিটা টাৰ্ম যেতিয়া থাকিব তোমালোকে কি কৰিবা a² + twice ab + b² বা a² - twice ab + b² সেই আইডেন্টিটিত পেলাবা ট্ৰাই কৰিবা সো ইয়াত x² এইখিনিতো a² ৰ দৰে হৈ আছে প্লাস এইখিনি 4y² এইখিনি b² ৰ দৰে হৈ আছে হয়নে সো আমি এটো কি হত কৰিম a² + twice ab + b² ত কৰিম মাজৰ যিখিনি আছে 4xy এইখিনি অটোমেটিক মিলি যাব প্ৰথমতে a² আৰু b² টো মিলাবা ট্ৰাই কৰিবা মানে x² ক আমি a² হিচাপত লিখিব পাৰিম আৰু 4y² ক আমি twice y² লিখি দিম ওকে এটা b² হৈ যাব এটো a² এটো b² মাজৰখিনি twice ab হৈ যাব ওকে সো কেনেকৈ হয় সোৱা x² টো x² লিখিলো প্লাস twice ab এইখিনি তোমালোকে পিছত লিখিবা প্ৰথম যেহেতু প্ৰথমতে যেহেতু এটো ম্যাচ কৰিলে এই twice ab মানে twice x 2 * x * twice y এইখিনি পিছত লিখিবা প্লাস b² মানে x² a² প্লাস 4y² কেনেকৈ লিখিছো twice y² মানে a² প্লাস b² মাজৰখিনি পিছত লিখিবা twice ab 2 আহি যাব হ্যাঁ 2 আইডেন্টিটিৰ মতে 2 আহি যাব twice ab a মানে ইয়াত কোন x b মানে twice y গতিকে কেনেকুৱা হল a² + twice ab + b² তাৰ মানে কি a + b হোল² ওকে স্কয়ার + twice ab + b² মানে a + b হোল² সো এতিয়া আমি ইয়াত a মানে কোন হল a মানে হল x b মানে হল twice y গতিকে আমি লিখিব পাৰো x + twice y হোল² আৰু x + twice y হোল² ক আমি দুইবাৰ এনেকৈ লিখি দিবা x + twice y * x + twice y ওকে নেক্সট আৰু এটা एग्जांपल চোৱা x² - 2 + 1/x²। সো মই কি কৈছো এনেকৈ তিনিটা টাৰ্ম থাকিলে তুমি ফাৰ্ষ্টতে a² আৰু b² হেতু মিলাবা ট্ৰাই কৰিবা ইয়াত x² আছে এটো a² ৰ দৰেকে লিখিম 1/x² আছে এটো আমি কেনেকৈ লিখিম 1/x² লিখিম তেতিয়া এটো b² হৈ যাব a² + b² হৈ গল মাজৰখিনি প্লাস twice ab বা - twice ab পৰি যাব অটোমেটিক পৰি যাব ওকে সো আমি a² লিখিছো a² ইয়াত মাইনাস আছে যেহেতু - twice ab এইখিনি লাগে পিছত লিখিবা প্ৰথমতে বুজি নাপালে এইখিনি পিছত লিখিবা a² লিখিলো প্লাস 1/x² কেনেকৈ লিখিলো 1/x² মানে এইখিনি হল a² প্লাস b² এটো 1/x² মানে b² এইখিনি মাজৰখিনি কি হ'ব - twice ab হ'ব - twice -2 এটো 2 আইডেন্টিটিৰ মতে এটো 2 আহি যাব -2 ab a মানে হল x b মানে 1/x ওকে সোৱাচোন এইখিনি যদি কাটাকাটি কৰো x আৰু x যদি কাটাকাটি কৰো ঘুৰিও কি হৈ যাব -2 থাকিব ইয়াত ওকে সো তাৰ মানে কি হত পৰিল a² - twice ab + b² মানে কি a - b হোল² তাৰ মানে কি x - 1/x হোল² x - 1/x² দুইবাৰ লিখি দিলে হল x - 1/x হোল * x - 1/x ওকে সো এনেকৈ প্ৰ্যাকটিছ কৰিব লাগিব এইবিলাক বহুত প্ৰ্যাকটিছ কৰিব লাগিব তেতিয়াহে পাৰিবা নহলে নোৱাৰিবা ওকে সো বাকি হ'ব বাকি এই কিটা যি আছে g নাম্বাৰ x² + 7x + 12 তাৰ পিছত m² + 34m - 72n² বাট এইটো i নাম্বাৰ 2 √2x² + 11x + 6 √2 এইকিটা কি হয় অকনমান বেলেগ এইকিটা আহিব তোমাৰ x + a x + b যেটো আইডেন্টিটি আছে হেতুত আহিব কাৰণ g নাম্বাৰটো চোৱা g নাম্বাৰটো x² ক a² হিচাপত লিখিব পাৰি কিন্তু 12 ক b² হিচাপত লিখিব নোৱাৰি ওকে যেহেতু নোৱাৰি এইটো আমি কৰিম x + a x + b কৰিম ঠিক তেনেকৈ তলৰটো m² ক m² মানে a² হিচাপত লিখিব পাৰি কিন্তু 72n² ক b² হিচাপত লিখিব নোৱাৰি গতিকে এই কিটা ম্যাথছ আমি
এক্স প্লাছ এ এক্স প্লাছ বি যিটো আইডেণ্টিটি আছে সেইটোত কৰিম ইয়াৰ নেক্সট ভিডিঅ'টোত মই কালি বা পৰহি যেতিয়া আপলোড কৰিম নেক্সট ভিডিঅ'টোত এনেকুৱা এক্স প্লাছ এ এক্স প্লাছ বিত কৰা কিছুমান ফেক্টৰাইজেশ্যন মানে ফেক্টৰাইজ কৰিব মই দিম তেতিয়া বুজাই দিম ওকে বাকি a square plus twice ab plus b square by a square minus twice ab plus b square এনেকুৱা এক্সাম্পল তোমালোকে কিতাপৰ পৰা বা বেলেগ কিবা সোৰ্সৰ পৰা কৰিবা এনেকুৱা প্ৰেক্টিস কৰিব লাগিব বহুত কিটা প্ৰেক্টিস কৰিব লাগিব তেতিয়া কৰিব পাৰিবা আৰু যদি এনেকুৱা কিবা টান পোৱা কৰিব টান পোৱা তেতিয়া তোমালোকে কি কৰিবা মোক ইউটিউবতে হওক বা এনেকৈ কমেণ্টত লিখি দিবা যে এইটো মেথছ স্যাৰ বুজাই দিয়ক তেনেকৈ ওকে সো হ'ব বাই